Hello students, welcome to MS Learning. आज मैं आरंभ करिम क्लास 10 और गणित सब्जेक्ट टूर चैप्टर नंबर 14 परिसंख्या चैप्टर स्टैटिस्टिक्स क्लास 10 मैथ्स ठीक আছে এতিয়া ইয়াৰ আগৰ ভিডিও বিলাক মই আপলোড কৰি দিছো এটো পৰিসংখ্যা চেপ্টাৰ টুৰ সো তোমালোকে আজি আলোচনা কৰিম উদাহৰণ নম্বৰ 7 ইয়াৰ আগত মাধ্য বহুলক এবিলাক মই আগৰ ভিডিওত আপলোড কৰি দিছো তোমালোকৰ যদি লাগে তোমালোকে চাই লব পাৰিবা আৰু ইয়াৰ ভিতৰত মই অতি সহজ পদ্ধতিত অংকবিলাক কৰি দিছো তোমালোকে এবাৰ চালে বুজি পাবা গতিকে তোমালোকে একবাৰ চাই লোৱা যদি বুজি পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে আজি আমি আলোচনা কৰিম উদাহৰণ 7 এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ কি ওলাব লাগে সোৱা এখন স্কুলৰ দশম শ্ৰেণীৰ 150 গৰাকী ছাত্ৰীৰ উচ্চতা দিয়া আছে সেন্টিমিটাৰত সন্দৰ্ভত এটি তথ্য ভিত্তিক অধ্যয়নত তলৰ তথ্য সমূহ পোৱা গল এটোৰে কি টেবুল দি দিছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ উচ্চতাৰ বিষয়ে কোৱা আছে ঠিক আছে 140 তকৈ কম আছে তাৰতে 140 আৰু 145 তকৈ কম আছে 150 তকৈ কম ঠিক আছে মানে 140 আৰু 145 ৰ ভিতৰত বা 145 আৰু 150 ৰ ভিতৰত এনেকে যেতিয়া কৰিম তেতিয়া অলপ ভালকে বুজি পাবা সো তাৰ পিছত আৰু এটা বস্তু এই মাধ্য উলাবলৈ হলে এই মাধ্য নহয় সৰি মধ্যমা উলাবলৈ হলে এই মধ্যমা উলোৱাৰ ক্ষেত্ৰত তোমাৰ এটা বস্তু তুমি সদায় লক্ষ্য কৰি ৰাখিব লাগিব যে এইটোত আমি আসলতে এইটো যি বস্তুটো দিয়া থাকে এই বস্তুটো এইটো আসলতে কি বাৰংবাৰতা এইটো না সঞ্চয় বাৰংবাৰতা এইটো দুটা বস্তু দিয়া থাকে মধ্যমাত সঞ্চয় বাৰংবাৰতা আৰু বাৰংবাৰতা দুটা বস্তু দিয়া থাকে গতিকে এইটো CF নে FI এটো আমি চিনাক্ত কৰিব লাগিব গতিকে এটো আমি কেনেকৈ গম পাম যদি তোমাৰ FI দিয়া থাকে তেনেহলে এইবিলাক উল্টা পাল্টা দিয়া থাকিব 4 11 29 তাৰ পিছত আকৌ 28 দিয়া থাকিব 3 দিয়া থাকিব 4 দিয়া থাকিব এনেকুৱা উল্টা পাল্টা থাকিব তাৰমানে ঠিক আছে গতিকে আমি যদি উল্টা পাল্টা থাকে একদম সোজা কথা তুমি ভাবি লবা যে যদি উল্টা পাল্টা থাকে তেনেহলে বাৰংবাৰতা আৰু যদি তোমাৰ সৰুৰ পৰা ডাঙৰলৈ আছে কোনো কম বেছি হোৱা নাই কেৱল বাঢ়ি আছে সৰু পৰা ডাঙৰলৈ হৈ আছে এটো কি বুজাব মাধ্য এই মাধ্য নহয় সঞ্চয় বাৰংবাৰতা CF গতিকে আমি এতিয়া টেবুল বনাব লাগিব এটোৰ টেবুলটোত কেৱল তিনটা ৰুম হ'ব আৰু ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 আঠটা দিব লাগিব সাতটা দিয়া আছে তোমাৰ আঠটা দিব লাগিব ঠিক আছে সো এতিয়া আমি টেবুল বনাম বেছি ডাঙৰ কৰা দৰকাৰ নাই যেহেতু তিনটা ৰুম হ'ব গতিকে নরমালত বনালে হৈ যাব আমি কেইটা বনাব লাগে আঠটা বনাব লাগে টেবুল বনাইছো মই চোৱা এনেকে বনাবা এনেকে তিনটা ৰুম হ'ব আৰু এনেকে জিকেটা তাত লাইন দিয়া থাকিব একেটাই হ'ব গতিকে এটো হ'ব শ্ৰেণী অন্তৰাল এটো হ'ব FI এটো হ'ব CF মানে হল সঞ্চয় বাৰংবাৰতা ঠিক আছে এতিয়া আমাৰ শ্ৰেণী অন্তৰালটো কেনেকৈ হ'ব শ্ৰেণী অন্তৰালটো বহুত ইম্পৰ্টেন্ট ইয়াত চোৱা ইয়াত দিয়া আছে কিমান 140 তকৈ কম 140 তকৈ কম মানে কি 140 তকৈ বহুত কম হ'ব পাৰে 130 হ'ব পাৰে 125 হ'ব পাৰে 120 হ'ব পাৰে গতিকে আমি এইটো লাইন আমি চেঞ্জ কৰিব নোৱাৰি ঠিক আছে ইয়াতকৈ কম মানে কিমান কম আছে আমি তো নাজানো ঠিক আছে গতিকে ইয়াৰ কোনো অন্তৰাল হ'ব নোৱাৰে ইয়াত কম যে কমে থাকিব তো মানে এটা আমি সেম লাইন লিখিব লাগিব কম তাৰ পিছত চোৱা এইটো 140 তকৈ কম কোৱা হৈছে তাৰ পিছত আছে কি 145 তকৈ কম 140 তকৈ কম আৰু 145 তকৈ কম 145 তকৈ কম মানে কি 140 তকৈ বেছি হ'ব তাৰ মানে 140 তকৈ কমটা আগতে কোৱাই আছে গতিকে 140 তকৈ বেছি আৰু 145 তকৈ কম গতিকে কি হ'ব 140 ৰ পৰা 145 হ'ব তাৰ পিছত 145 ৰ পৰা 150 তারপর 155 ৰ পৰা 100
55 পৰা 160 পৰা 165 বা 165 ঠিক আছে এতে এফআই এটো তো এফআই নহয় মই কৈ দিছো এটো এফআই নহয় যেহেতু সৰু পৰা ডাঙৰ হৈছে কত কম বেছি হোৱা নাই সিরিয়ালে বাড়ি গৈ আছে গতিকে এটো কি হ'ব সিএফ এটো হ'ব ইয়াত সিএফ 11 29 40 46 51 এটো কৰ পৰা আমি লিখিলো এইটো পৰা আমি এটো লিখা হল ঠিক আছে এতিয়া চোৱা আমাক কি কৈছে যে দুটা টেবুল দিয়া আছে টেবুলৰ ভিতৰত দুটাৰ ভ্যালু দিয়া আছে কিন্তু এটা ভ্যালু নাই কোনটো নাই এফআই নাই গতিকে এফআই টো আমি উলাব লাগিব এটো একদম ইজি এটো সেম টু সেম হয় মনত ৰাখিবা আৰু মই ডিটেইলস লিখি দি আছো সবা এইবাৰ কি কৰিব লাগিব এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব তাৰমানে 11 ৰ পৰা মাইনাস কৰিম 4 ইকুৱেল টু হোৱাট কি হ'ব তাৰপিছত আকৌ এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব 29 মাইনাস 11 এইটোৰ পৰা এইটো 40 পৰা 29 46 ৰ পৰা 40 তাৰপিছত 51 ৰ পৰা 46 এতিয়া এইবিলাক মাইনাস কৰিলে কিমান হ'ব এটো তো 4 এ এটো কিমান হ'ব 7 এটো 9 ৰ পৰা 1 গলে 8 2 ৰ পৰা 1 গলে 1 10 ৰ পৰা 9 গলে 1 আকৌ 3 ৰ পৰা 2 গলে 1 46 ৰ পৰা 40 গলে 6 51 ৰ পৰা 46 গলে 5 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ইয়াত এইটো কেৱল আমি টোটাল কৰিব লাগিব এটো হ'ব n বা n ৰ হলনি আমি কি লিখিব পাৰিম সিগমা fi গতিকে আমাৰ যেহেতু সূত্ৰত কি আছে n আছে গতিকে আমি ডাইৰেক্ট n বহাই দিম এটো প্লাস কৰিলে কি হ'ব এটো প্লাস কৰিলে এটা বস্তু জানি থবা এটো প্লাস কৰিলে যিখিনি হ'ব ইয়াৰ লাষ্টটো সেম টু সেম হ'ব তাৰমানে কি হ'ব 51 এটো প্লাস কৰিলে 51 এ হ'ব আৰু এটো তো লাষ্টত কি হ'ব 51 তাৰমানে n ৰ লগত এটোৰ মিল আছে মানে সমান সমান গতিকে n মানে এটো হয় ঠিক আছে মানে লাষ্টত যেটো ওলাব তুমি আসলে হিসাব কৰি চাবা এটো হিসাব কৰাৰ পিছত যেটো ওলাব এটো লাষ্টত ওলাইছে না নাই যদি ওলা নাই তেনলে বস্তুটো হোৱাই নাই এতিয়া সো ইয়াৰ পৰা আমি কি পাম দিয়া আছে কি ইয়াত দিয়া আছে কি n ইকুৱেল টু কিমান 51 আমাৰ সূত্ৰত যেহেতু n/2 আছে আৰু আমি ইয়াৰ মধ্যমা শ্ৰেণীটো ওলাবলৈ হলে আমি n/2 কৰিব লাগিব এতেকে n/2 equal to 51/2 তাৰমানে কি হ'ব এটো যদি আমি হৰণ কৰো 51 ৰ আধা কিমান হ'ব 25.5 তোমালোকে লাগিলে সাইডত হৰণ কৰি লব পাৰিবা ইজি একদম হৰণ কৰাটো কেৱল তুমি দুইৰে হৰণ কৰা মানে কি আধা বুলি লিখিলেও প্ৰবলেম নাই হৈছে এতিয়া এইখিনি হল n/2 এতিয়া n/2 ৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ পৰা মধ্যমা শ্ৰেণী ওলাম কেনেকৈ ওলাম 25 কত আছে ইয়াত 25 নাই সোয়া 25 ৰ ওচৰত কোনটো আছে 25 তকৈ কম হ'ব নোৱাৰিব বেছি হ'ব লাগিব ওচৰত হ'ব লাগিব সোয়া বেছি হ'ব লাগিব আৰু ওচৰত কোনটো আছে 29 আছে গতিকে এটোই হ'ব আমাৰ কি মধ্যমা শ্ৰেণী এটো ঠিক আছে এটো হ'ব কি মধ্যমা শ্ৰেণী গতিকে মধ্যমা শ্ৰেণী এটাকে আমি লিখিব পাৰিম গতিকে মধ্যমা শ্ৰেণী equal to কি হ'ব এটো লগত কোনটো আছে শ্ৰেণী 145 ৰ পৰা 150 ইয়াত কি দিয়া আছে আমাৰ কি লাগিব ইয়াৰ পৰা লাগিব l হ'ব কিমান 145 তাৰ পিছত আৰু কি আছে n তো পালো আমি f ওলাব লাগিব h ওলাব লাগিব এইবিলাক আমাৰ বাকি আছে h আছে f আছে আৰু cf আছে এই কেটা আছে গতিকে f h কোনটো হ'ব h হ'ব ইয়াৰ দূৰত্ব 45 ৰ পৰা 50 কিমান হ'ব 5 আকৌ f হল f ৰ নামটো কি আছিল যে মধ্যমা শ্ৰেণীৰ
বাৰম্বাৰতা তোমালোকে সূত্ৰবিলাক ভালকে চাই ল'বা সূত্ৰ যদি নাজানা বা সূত্ৰৰ যিবিলাক তোমাৰ চিহ্ন বা কিবা কিবি দিয়া আছে এইবিলাক যদি তুমি নাম নাজানা বা এইবিলাক ব্যৱহাৰ নাজানা তেতিয়াহ'লে অংক কৰাত তুমি বৰ অসুবিধা পাবা আৰু অসুবিধা পালে অংকৰ পৰা তোমাৰ মনটো উঠি যাব তাৰ পিছত তুমি অংক বুজিয়ে নাপাবা অংক বুজি পোৱাৰ মেইন পইণ্টটো হ'ল তুমি সূত্ৰবিলাক ভালকে চাই ল'ব লাগিব যাতে সূত্ৰ ব্যৱহাৰ কৰাৰ সময়ত তোমাৰ যাতে কোনো প্ৰব্লেমে নহয় আৰু সূত্ৰ যিয়ে ভালকে জানিব পাৰে তাৰ অংক শিকাত অসুবিধা নালাগে আৰু লাহে লাহে অংকটো তাৰ প্ৰিয় হৈ পৰে গতিকে তোমালোকে সূত্ৰটো ভালকে জানি ল'বা সোৱা এফ ৰ নাম কি আছিল এফ আছিল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা কোনটো এই মধ্যমা শ্ৰেণী হ'ল এইটো আৰু বাৰম্বাৰতা কোনটো এইটো মানে 18 হ'ব মধ্যমা শ্ৰেণী এইটো হ'ল সিএফ এইটো হনছে বাৰম্বাৰতা এইটো হ'ল বাৰম্বাৰতা গতিকে এইটো হ'ব 18 হৈছে সিএফ টো কি সিএফ হ'ল মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা তে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ কোনটো এইটোৰ হনছে বাৰম্বাৰতা কি মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ হনছে বাৰম্বাৰতা মানে 11 হ'ব ঠিক আছে এইখিনি হ'ল কি আমাৰ মূল বস্তু এতিয়া আমি কি কৰিম মেন ফৰ্মুলা বহাই কিনে আমি অংকটো এতিয়া কৰিম এতিয়া চোৱা আমি ফৰ্মুলাটো লিখিব লাগিব ইয়াৰ পৰা লিখি আছো চোৱা প্ৰথমতে কি আছিল আমাৰ এতেকে মধ্যমা ইকুয়াল টু ফর্মুলা আছিল কি L plus n by 2 minus CF divided by F into H ঠিক আছে এটা সোয়া আমি এটা ভ্যালুখিনি বহাই দিম L মানে কি আছিল n মানে আছিল 145 L plus n by 2 মানে কিমান পালো আমি 25.5 CF কিমান পালো CF হল 11 H হল কিমান H হল 5 তাৰপিছত F হল কিমান F হল 18 এতিয়া ইজি হৈ পৰিছে এতিয়া আমি কেৱল মাইনাস প্লাস কৰি দিলে আমি আনসাৰটো মিলি যাব এতিয়া 145 প্লাস এটো হল 18 এইটো 5 আৰু এটো মাইনাস কৰিলে কিমান হ'ব 25 ৰ পৰা 11 মাইনাস কৰিলে 25 ৰ পৰা 11 মাইনাস কৰিলে দশমিক থকা মাইনাস বিলাক বেলেগ কিন্তু তোমালোকে চাবা জানাই তোমালোকে এইবিলাক এইটো পৰা এইটো যদি মাইনাস কৰি দিয়া 5 ৰ পৰা 1 মাইনাস কৰিলে 4 আকৌ 2 ৰ পৰা 1 মাইনাস কৰিলে 1 আৰু কি আছে 0.5 এটা 145 প্লাস তলত থাকিল 18 উপৰত থাকিল এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব 72.5 এতিয়া আমি কি কৰিব লাগিব সোৱা এটোটা আমি প্লাস কৰি দিম 145 প্লাস এটো হৰণ কৰিলে কিমান হ'ব সোৱা হৰণ কৰি চাও আমি এটো যাব 4 যাব এটো যদি আমি হৰণ কৰো ইয়াত হ'ব কিমান 4.0 4 কিবা সামথিং ওলাই যাব 3 সামথিং ওলাব 2 সামথিং ওলাব গতিকে আমি এটো 3 লিখিব পাৰিম ঠিক আছে যদি এটো আমি প্লাস কৰি দিও এতিয়া এটো লগত এটো প্লাস কৰিলে কি হ'ব 145 প্লাস 4 149.03 সেন্টিমিটার হ'ব আৰু এটো হ'ব কি আমাৰ মধ্যমা এই মধ্যমাটো কি হৰ আছিল যে ছোৱালী বিলাকৰ উচ্চতাৰ কথা কোৱা হৈছিল ঠিক আছে এইখিনি যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি কিবা ডাউট আছে হেইটো তোমালোকে জনাবা মই ইয়াৰ পিছত আৰু ভালকে বুজাই দিবলৈ ট্ৰাই কৰিম কোনটো টপিকত বা কোনটো বস্তু তোমালোকে মানে বুজি পোৱা নাই নেক্সট ভিডিওত আমি ভালকে বুজাই দিম ঠিক আছে কমেন্ট কৰিবা যদি বুজাত কোনো অসুবিধা হৈছে এটো বহুত ইম্পৰ্টেন্ট কিন্তু তোমালোকে চিন্তি ৰাখিবা ইম্পৰ্টেন্ট বুলি